শরৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন ৰাসৰ বাবে মাজত দুটা দিন বাকী যেটো ৰাসৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীও আৰু এই গুৱাহাটী মহানগৰবাসীও এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাস মহোৎসৱৰ বাবে উদযাপিত হৈ আছে যেটো মই বৰ্তমান উপস্থিত আছো উদালবাখৰাত আৰু উদালবাখৰাত দেখিবলৈ পোৱা গৈছে ৰাসৰ বাবে যেটো এবাৰ পোন প্ৰথমবাৰৰ বাবে এই ৰাসৰ যি আয়োজন সেই ৰাসৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু উদালবাখৰাত দেখিবলৈ পোৱা গৈছে যে জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ যেহেতু কালি 14 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই 7 দিনীয়া কাৰ্যসূচীৰে ৰাসৰ যি শ্ৰী শ্ৰীকৃষ্ণৰ যি ৰাস সেই ৰাসলীলা উদযাপন কৰা দেখিবলৈ পোৱা হৈছে বিভিন্ন ধৰণৰ মূৰ্তি আপোনালোকে নিশ্চয় দেখিছে যে বিভিন্ন ধৰণৰ মূৰ্তিৰে এই উদালবাখৰাৰ এই ফিল্ডত যুৱ কল্যাণৰ সহযোগত এই ৰাসৰ যি উৎসৱ সেই ৰাস উৎসৱ উদযাপিত কৰা হৈছে যেটো আমি দেখুৱাইছো ইয়াৰ সম্পূৰ্ণ তেওঁলোকৰ আসলতে যি ৰাসৰ যি তেওঁলোকৰ পূৰ্ণ প্ৰস্তুতি সেই পূৰ্ণ প্ৰস্তুতি তেওঁলোকে বহু দিনৰ আগৰ পৰা কৰি গৈছে আৰু এনেদৰে সজাই পৰাই তোলা হৈছে এই ফিল্ডৰ যি বাকৰি সেই বাকৰি সজাই পৰাই তোলা হৈছে যেটো ৰাসৰ বাবে এতিয়া চৌদিশে কৃষ্ণৰ নামেৰে গুঞ্জৰিত হৈ আছে আৰু এনেদৰে চৌদিশৰ লগতে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কিন্তু বিভিন্ন ঠাইত কেৱল উদালবাখৰা বুলি নহয় বিভিন্ন ঠাইত কিন্তু সেই একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যেটো মই উদালবাখৰাত উপস্থিত আছো উদালবাখৰাত এই যি আপোনালোকে দেখিছে যে উদালবাখৰাৰ এই সুন্দৰকৈ তেওঁলোকৰ ৰাসৰ যি উৎসৱ সেই ৰাস মহোৎসৱৰ তেওঁলোকে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যেটো উদালবাখৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত 7 দিনীয়াকৈ এই অনুষ্ঠান কৰা হৈছে ৰাসৰ যেটো ৰাস হৈছে অসমত পালন কৰা এক অন্যতম উৎসৱ শৰৎকালৰ পূৰ্ণিমা তিথিত ৰাস অনুষ্ঠিত কৰা হয় আৰু সাধাৰণতে ৰাস কাতি আঘোণ মাহত উদযাপন কৰা হয় জনশ্ৰুতি মতে শ্ৰীকৃষ্ণ ৰাধা আৰু 16 গোপীসকলৰ সৈতে বৃন্দাবন ৰাস নৃত্য কৰিছিল আৰু শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনি গোকুল বৃন্দাবনত থকা গোপীসকলে হাতৰ কাম মাটিত পেলাই কৃষ্ণৰ লগত নৃত্য কৰিবলৈ দৌৰি আহিছিল আৰু ৰাধায়ো শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনি ঢপিলিয়াই আহিছিলে নৃত্য কৰিবলৈ আৰু সেই মৰ্মে দেখিবলৈ পোৱা গৈছে চৌদিশে এতিয়া কৃষ্ণৰ নামেৰে মুখৰিত হৈ পৰিছে আৰু ৰাস চাবলৈ বিভিন্ন ঠাইৰ পৰা ইয়াতে যিহেতু আহা দেখিবলৈ পোৱা যায় আৰু যিহেতু এইবাৰ তেওঁলোকে প্ৰথমবাৰৰ বাবে ইয়াৰে যি লোকসকল আছে স্থানীয় লোকসকলৰ লগত সহযোগত যিহেতু এই ৰাস মহোৎসৱৰ উদযাপন কৰা হৈছে জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত এই 7 দিনীয়াকৈ ৰাসৰ উদযাপন কৰা হৈছে আমি যেহেতু ইয়াৰে কিছু কমিটিৰ লোক আছে আমি তেওঁলোকৰ পৰাও জানিম প্ৰথমতে আমি অকমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে এই যে উদালবাখৰাৰ ফিল্ড আছে এই ফিল্ডত তেওঁলোকে এই বাকৰিত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে বিভিন্ন দেখিছে আপোনালোকে চৌদিশ সুন্দৰ সৰুবৰ যি ভগৱানৰ মূৰ্তি আছে এই মূৰ্তিৰে তেওঁলোকে সজাই পৰাই তোলা হৈছে আৰু এই যি কালিৰ পৰা ৰাসৰ যি উৎসৱ সেই ৰাস মহোৎসৱ শ্ৰীকৃষ্ণৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ তেওঁলোকে আয়োজন কৰিছে যিটো 7 দিনীয়াকৈ তেওঁলোকে ৰাস মহোৎসৱত কেনেকুৱা কি আয়োজন কৰিছে বা ৰাস মহোৎসৱৰ বাবে তেওঁলোকে কিমান দিনৰ পৰা প্ৰচেষ্টা কৰিছিল কিমান দিনৰ পৰা এই ৰাসৰ যি আয়োজন সেই আয়োজন কৰা হৈছে যিহেতু বহুতো মূৰ্তি ইয়াতে দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণৰ সৰুবৰৰ পৰা আদি কৰি বাল্যকালৰ পৰা আদি কৰি যিসমূহ শ্ৰীকৃষ্ণৰ যি মূৰ্তি সকলো ইয়াতে সজাই পৰাই তোলা হৈছে যিহেতু আমি অকণমান যি ইয়াৰে ৰাসৰ কমিটিসকল আছে আমি কমিটিৰ লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সুন্দৰকৈ তেওঁলোকে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আপোনালোকে ৰাসৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতি যিহেতু এতিয়া সম্পূৰ্ণ হৈ উঠিছে এই ক্ষেত্ৰত কি ক'ব যিহেতু অহাকালি ৰাস 7 দিনীয়াকৈ অনুষ্ঠিত কৰিছে আপোনালোকে প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ উদালবাখৰা জনজাতীয় যুৱ কল্যাণ পৰিষদ আৰু এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এইবেলি প্ৰথম বৰ্ষৰ কাৰণে আমি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন আমি প্ৰস্তুতি চলাইছোঁ এই 7 দিনীয়া প্ৰস্তুতিত আমি বিভিন্ন কাৰ্যসূচী ইয়াত ৰখা হৈছে যে সাংস্কৃতিক সন্ধিয়া আছে তাৰপিছত মিনি বাজাৰ আছে খাদ্য মেলা আছে বস্ত্ৰ মেলা আছে এই সকলোবিলাকে সামৰি আৰু ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বৰগীত প্ৰতিযোগিতা লোকগীত প্ৰতিযোগিতা বিভিন্ন নাট এই কথাখিনি বাৰু সাংস্কৃতিক বিভাগে ক'ব তো এইবিলাক অনুষ্ঠান ৰখা হৈছে গতিকে আমি ভাবিছোঁ ভগৱান শ্ৰীকৃষ্ণই এই বিশ্ব সৃষ্টিকৰ্তাত যি এই বিশ্বখন ধৰণীখন আমাক মানৱ জাতিক আমাক জীয়াই থকাত যিখিনি আমাক অৰিহণা যিখিনি মানৱ জাতি হিচাপে আমি সেই আধ্যাত্মিক ধাৰাৰে জনজাতীয় যুৱ কল্যাণ পৰিষদে এটা চিন্তা চৰ্চা কৰিছিলোঁ এই অঞ্চলত আমি উঠি অহা যিবোৰ নৱপ্ৰজন্ম তেওঁলোকৰ আধ্যাত্মিক ভাৱটো সোমাই দিয়াৰ লগতে আমি সকলোৱে যাতে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি আমি এটা বিশ্বাস জন্মি বিশ্বত যাতে আমি সকলোৱে মানৱ জাতি আধ্যাত্মিক দিশেৰে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰি এই ৰাস মহোৎসৱখন উদযাপন কৰা হৈছে এই 7 দিনীয়া কাৰ্যসূচী এই 7 দিনীয়া কাৰ্যসূচীত
এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উন্নয়ন সমিতি মহিলা সমিতি যুৱক সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি সম্পূৰ্ণভাৱে আমি প্ৰস্তুতি চলাইছোঁ। অহাকালি আমাৰ 14 নৱেম্বৰ আমাৰ সন্ধিয়া আমাৰ মঞ্চ উদ্বোধন কৰা হ'ব আমাৰ বিদ্যাসাগৰ জ্যোতিষিতমৰ অধ্যক্ষ আৰু তাৰ পৰাই আৰু মৃন্ময়মূৰ্তি উন্মোচন হ'ব। এইবিলাকৰ জৰিয়তে আমি আমাৰ এই ৰাস মহোৎসৱখন আমি উদযাপন কৰিবলৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাইছোঁ। আমি এটা কথাই আশা কৰিছোঁ যাতে এই ভগৱান শ্ৰীকৃষ্ণই আমাক এই বিশ্বত যাতে আমাক সকলোকে মানৱ জাতিটো শান্তিৰে জীয়াই ৰখাত আৰু এই অঞ্চলৰ ৰাইজেও যাতে মানৱ জাতি আমি একেলগে মিলিত হৈ ভাতৃত্বৰ ভাৱেৰে মৰম চেনেৰে আমি জীয়াই থাকিব পাৰোঁ সেইটো আমি আশা কৰিছোঁ। এইখিনিয়ে মূল কাৰ্য আমাৰ। ধন্যবাদ। যিহেতু এতিয়া চৌদিশে কৃষ্ণৰ বন্দনাৰে মুখৰিত, যিহেতু এতিয়া প্ৰথমবাৰৰ বাবে আপোনালোকে ৰাস মহোৎসৱ উদযাপন কৰিছে, কি ক'ব এই ক্ষেত্ৰত কেনেকুৱা কি আয়োজন? আয়োজন আমাৰ ইতিমধ্যে বিত্ত বিভাগৰ সভাপতি মহোদয়ে ক'লেই গোটেই বিস্তৃত আৰু ইয়াৰ পিছতে ইয়াৰ লগতে সংগতি ৰাখি আমি এখনি আমাৰ আলোচনীও ছপা হ'ব আৰু যিটো নেকি আমাৰ ইতিহাস হৈ যাতে ৰৈ যায়। আমি প্ৰথম বৰ্ষ আমি সাহস কৰি পেলাই আগবাঢ়িছোঁ আৰু এই বৃহত্তৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ৰাইজ আছে সেইসকলৰ আমি সম্পূৰ্ণ সঁহাৰি পাইছোঁ আৰু সেইকাৰণে আমি সাহসেৰে আগবাঢ়িছোঁ। আমি ভাবিছোঁ আমাৰ প্ৰায় প্ৰস্তুতি এতিয়া প্ৰায় শেষ হৈছে বুলি ক'ব পাৰি। গতিকে অহা কাইলৈৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ কথা কৈছে আমাৰ বিত্ত বিভাগৰ সভাপতি মহোদয়ে। তাৰ লগতে সংগতি ৰাখি আমাৰ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ যাতে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বিকাশ সাধন কৰাৰ উদ্দেশ্য আগত ৰাখি আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে আৰু তাৰে ভিতৰতে চিত্ৰাংকন প্ৰতিযোগিতা আছে প্ৰাইজ মানি, বৰগীত প্ৰতিযোগিতা আছে 2টা শাখাত প্ৰাইজ মানি, তাৰপিছতে প্ৰাইজ মানি মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু লগতে আমাৰ এই বৃহত্তৰ অঞ্চলটোত যিসকল মহিলা নামতি দল আছে, পুৰুষৰ নাম দল আছে, তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে প্ৰতিদিনেই 3-4টাকৈ দলে ইয়াতে নাম পৰিৱেশন কৰিব মঞ্চত। তাৰ উপৰিও সাংস্কৃতিক বিভাগৰ ফালৰ পৰা আমি ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমি মঞ্চ এখন দিব বিচাৰিছোঁ। তেওঁলোকে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব, ৰাস নৃত্য, গোপী নৃত্য, কৃষ্ণ নৃত্যকে আদি কৰি বিভিন্ন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব আৰু আমাৰ ওচৰতে আছে এখনি মণিপুৰী বসতি স্থল, তেখেতসকলৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত এখন ভাওনা ইয়াতে অনুষ্ঠিত হ'ব, তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰিও নৰ্থ ইষ্ট পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাও আমি এখনি তেওঁলোকৰ ৰাসলীলা নৃত্য আমি উপভোগ কৰিবলৈ পাম। তাৰ উপৰিও আমাৰ ইয়াৰে নৱ প্ৰজন্মৰ যুৱ নাট্যকাৰ কুমুদ ৰাভাৰ এখনি ল'ৰা ছোৱালী লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক লৈ এখন নাটক কৰিব, সেই নাটকখনো আছে। তাৰ উপৰিও আমাৰ এই অঞ্চলৰ যিসকল কিশোৰী ছোৱালী মানুহ আছে তেওঁলোকে আজি এমাহ 1.5 মাহ আগৰ পৰাই ইয়াতে কৰ্মশালা অনুষ্ঠিত কৰিছে গোপী নৃত্যৰ কাৰণে আৰু তেখেতসকলে প্ৰায় 45-50 গৰাকী হ'ব আৰু সেই ধৰণে আমি সাংস্কৃতিক বিভাগটো সজাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰথমবাৰৰ বাবে হ'লেও কিন্তু আপোনালোকে খুব সুন্দৰকৈ আটকধুনীয়াকৈ সজাই পৰাই তুলিছে। ইয়াৰ প্ৰস্তুতি আপোনালোকে কিমান দিনৰ পৰা আপোনালোকে কৰি গৈছে? আমাৰ এই প্ৰস্তুতি আমি এবছৰ আগৰ পৰা আমি কৰিছোঁ আৰু আমি ভাবিছোঁ যে ওদাল বাক্ৰা অঞ্চল এটা অনুন্নত অঞ্চল, কিন্তু প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ এই অঞ্চলটো। এই অঞ্চলটোত আমি সকলোৱে মিলি ৰাস উৎসৱটো পালন কৰিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আশা কৰোঁ যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আজি 5.5 বছৰীয়া যি সংস্কৃতি, এই সংস্কৃতিৰ আধ্যাত্ম পুৰুষ হ'ল আমাৰ শ্ৰীকৃষ্ণ। এই কৃষ্ণৰ আমি ৰাসলীলা আমি ইয়াত কৰি আমাৰ নতুন প্ৰজন্ম বা আমি জনসাধাৰণক আমি অৱগত কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত আধ্যাত্মবাদ এতিয়াও আছে আৰু এই আধ্যাত্মবাদেই ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন উন্নত দেশত পৰিণত কৰিছে আৰু সেইটো আমি চিন্তা চৰ্চা কৰি এইবিলাক কৰিছোঁ। আৰু তাৰে উপৰিও আমি এই গোটেই অনুষ্ঠানটো 7 দিনীয়া যিটো অনুষ্ঠান, এই অনুষ্ঠানটোক আমি সাকাৰ কৰি ৰাখিবৰ কাৰণে, আমি স্মৃতি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে মোহন বাহী নামৰ এখন আলোচনী স্মৃতিগ্ৰন্থ আমি কৰিছোঁ আৰু এই স্মৃতিগ্ৰন্থখন উদ্বোধন কৰিব 16 তাৰিখে। আমাৰ 16 তাৰিখে আমাৰ অসমৰ এগৰাকী লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক ডক্টৰ দিগন্ত বিশ্ব শৰ্মাদেৱে কৰিব আৰু কৰি আমাৰ জনসাধাৰণৰ মাজত আমি এইটো আমি বিলাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই আলোচনীৰ জৰিয়তে আমি গোটেই 7 দিনীয়া অনুষ্ঠানটোৰ স্মৃতি আমি সংৰক্ষণ কৰি ৰাখিম আৰু ভৱিষ্যত প্ৰজন্মই যাতে বৌদ্ধিকভাৱে তেওঁলোকে এই অঞ্চলটো ভাল কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমাৰ সকলোৱে ক'ব আপোনালোকে দেখা পাইছে এই অঞ্চলটো প্ৰথমবাৰৰ কাৰণে ইয়াত হৈছে, কিন্তু আমাৰ এটা সকলোৰে মনত এটা সজীৱতা আহিছে, সকলোৱে উৎসাহ উদ্দীপনাৰে আহি ইয়াত মানে সহযোগ কৰিছে।
যিটো এনেদৰে দেখিবলৈ পোৱা গৈছে যি উডাল বাখৰাৰ যি বাকৰি সেই আচলতে ফিল্ডৰ যি বাকৰি আছে সেই বাকৰি পথৰৰ বাকৰিত তেওঁলোকে এনেদৰে সজাই পৰাই তুলিছে যিহেতু আমি ইয়াৰে যি আধ্যাত্মিক ৰূপত তেওঁলোকে ৰাসলীলাৰ যি আয়োজন সেই ৰাসলীলাৰ আয়োজন দেখুৱাইছোঁ যিহেতু তেওঁলোকে যিহেতু ইয়াৰে বিস্তৃত অঞ্চল এলেকাৰ যিসকল লোক আছে সকলোৱে মিলা প্ৰীতিৰে একেলগে লগ হৈ তেওঁলোকে এই ৰাসলীলা প্ৰথমবাৰৰ বাবে তেওঁলোকে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু গোটেই চাৰিওপিনে তেওঁলোকে কৃষ্ণৰ বাল্যকালৰ পৰা আদি কৰি যিসকলৰ লগত গোপীসকলৰ লগত খেলা ধূলা কৰা গোটেইখিনি তেওঁলোকে ইয়াতে সুন্দৰকৈ তেওঁলোকে ৰূপ দিয়াৰ চেষ্টা কৰিছে আচলতে ইয়াৰে যিসকল লোক আছে স্থানীয় লোকৰ লগত একেলগে লগ হৈ তেওঁলোকে প্ৰথমবাৰৰ পৰা যি আয়োজন কৰিছে সেই আয়োজন আচলতে এক লিখিত ল'বলগীয়া হ'ব কাৰণ তেওঁলোকে এই প্ৰথমবাৰৰ বাবে যি ৰাসৰ উৎসৱ সেই ৰাস উৎসৱটো আচলতেও তেওঁলোকৰ সুন্দৰকৈ সজাই পৰাই তুলিছে চাৰিওদিশে এতিয়া ফিল্ডৰ বাকৰিত যি চাৰিওদিশে তেওঁলোকে সকলো পিনে যি কৃষ্ণৰ যি মূৰ্তি বা কৃষ্ণৰ মূৰ্তিৰে তেওঁলোকে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে যিহেতু ৰাসৰ যি উৎসৱ ৰাস উৎসৱৰ বাবে যিহেতু তেওঁলোকে জনাইছে যে কালি যিহেতু 14 তাৰিখৰ পৰা আদি কৰি 20 তাৰিখলৈকে যি 7দিনীয়া কাৰ্যসূচী সেই 7দিনীয়া কাৰ্যসূচী তেওঁলোকে সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তোলাত তেওঁলোকে বহুদিন আগৰ পৰা ব্যস্ত হৈ পৰিছে যিহেতু এতিয়া পূৰ্ণ প্ৰস্তুতিত তেওঁলোকে সমাপ্ত কৰিছে এই ৰাসৰ যি আয়োজন যিহেতু আমিও দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু 14 তাৰিখৰ পৰা 20 তাৰিখলৈকে 7দিনীয়া যি কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াৰ ৰাস উৎসৱটো কেনেকৈ কি পালন কৰিছে বা কেনেদৰে তেওঁলোকে আয়োজন কৰিছিলে চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ